ঐ ক'ত আছ মই পঞ্চি গ'লো নিব আহি যা পাই গলি ঘৰত চবৰে ভালেই ভালে তোৰ ভালে বেগ থৈ লৈ যা ঠিক আছে মুখ হাত ধুই ল'বি একেবাৰে কি ইমান মন মাৰি আছ যে নাই অ' কি নাই মনটো আগতকৈ বহুত সলনি হৈছে আৰু ক মোক কিহৰ কাৰণে মাতিছিলি দেৱে মোৰ দেউতাৰ সপোন এটা আছিল যে আমাৰ গাঁৱত ভাল স্কুল এখন হওক গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা এটা পাওক আমাৰ গাঁওখন বহুত পিছ পৰিছোঁ সেইকাৰণে মই গাঁৱত এখন স্কুল খুলিম বুলি ভাবিছোঁ ৰাস্তা পদূলি বেয়া ভাল স্কুল এখন নাই কিন্তু এইটো কিন্তু কি একো সেইদিনা মোৰ মাটিখিনি দখল কৰিব পাইছিলে আৰু সিহঁতে কৈছে যে 2 সপ্তাহৰ ভিতৰত মাটিটো লাগিব আমাৰ গাঁৱত গুণ্ডাৰ অভাৱ নাই এতিয়া তই কচোন মাটিখিনি দিয়ে দিম না স্কুলে বনাওঁ আচলতে কি জানো গাঁওখনত এনেকুৱা মানুহ থাকিলে গাঁওখন কেতিয়াও উন্নতি নহয় এইবিলাক মানুহ ভয় খাব নালাগে ডাইৰেক্ট ঠকি দিব লাগে তই চিন্তা নকৰ ভাই তোৰ লগত মই আছোঁ কোনে আহে আহিব দে মই আছোঁ দে হ'ব দে হ'ব ভাতটো খাই লৈ গৈ গাটো ঘূৰি আৱা বাহ মাটিখিনি ভাল লাগিল কাৰ হয় মোৰে হয় মাটিটো মাটিখিনি চাই ভাল লাগিল কিন্তু এইখন কি বনাই আছে এখন টিউশ্যন কৰা ৰুম বনাই আছোঁ কিন্তু কথা এটা কি কথা সেইদিনাখন দুজন আহিছিল মাটিটো লাগি কৈ আছে মোৰ মাটিখিনি দিব মন নাই তোক সেইকাৰণে মাতিছোঁ মই আছোঁ না কিয় টেনশ্যন কৰিছ তই